অনুষ্ঠিত হ'ল জিলা টিউটৰ সন্থাৰ কি আছিলে কি কাৰণ আছিল নমস্কাৰ, আপোনালোকৰ নিউজ চেনেলক আমি ধন্যবাদ জনাইছোঁ। লখিমপুৰ প্ৰাদেশিক মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাই 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰৰ শিক্ষা বিভাগে আমাক নিযুক্তি মেলা পাতি নিযুক্তি দিলে, কিন্তু দিয়াৰ পিছতো আমাৰ সমস্যা আমি জৰ্জৰিত হৈ আছোঁ। বিশেষকৈ আমাক 10-12 হাজাৰ টকাৰে আমাৰ মাহিলী পাৰিতোষিক দি পেলাই আমাক আশ্বস্ত ৰাখিবৰ বাবে চেষ্টা কৰিছে অসম চৰকাৰে। এই সন্দৰ্ভত আমি কেইবালানিও কাৰ্যসূচী কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমতে কেন্দ্ৰীয় সমিতিৰ বেনাৰত আমি কাৰ্যসূচী গ্ৰহণ কৰা হৈছিলে, দাবী পত্ৰও দিয়া হৈছিলে, কিন্তু কোনো ধৰণৰ দাবী পত্ৰক তেওঁলোকে গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। আমি যোৱা জুলাই মাহত দুবাৰকৈ গুৱাহাটীত কেন্দ্ৰীয় নেতৃত্বত দুটাকৈ বৃহৎ কাৰ্যসূচী ল'ব লগা হৈছিলে। তেতিয়াও শিক্ষামন্ত্ৰীগৰাকীয়ে আমাৰ কেন্দ্ৰীয় নেতৃত্বক কেইবাবাৰো মাতি নি পেলাই আলোচনা কৰে যে সমস্যা সমাধান কৰি দিম, কিন্তু এই 10-12 হাজাৰ টকাৰে কোনো কাৰণতে পৰিয়াল নচলে। আমাৰ শিক্ষকসকল অৱসৰৰ দুৱাৰদলিত আছে। ইতিমধ্যে আমাৰ লখিমপুৰ জিলাৰ 18জন শিক্ষাগুৰুৱে অৱসৰ গ্ৰহণ কৰিছে। আমাৰ লখিমপুৰ জিলাত 372জন শিক্ষক কৰ্মৰত, যিসকলৰ নেকি বয়স এতিয়াও 55, 56, 58, 59 বছৰৰ ভিতৰত আছে। গতিকে সেইসকলক পেটৰ ভাবুকি দিছে শেহতীয়াকৈ, কিন্তু এইটো সম্ভৱ নহয়। এটা গছত গৰু উঠা খুলুঙাৰে কাণ খজোৱাৰ নিচিনা কথা। মুখ্যমন্ত্ৰী মহোদয়ে আমি হস্তক্ষেপ প্ৰতি মুহূৰ্ততে কেন্দ্ৰীয় সমিতিয়ে আহ্বান কৰিছে। আমি জিলা সমিতিও বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীয়ে এই বিষয়টোত এটা সঠিক চিন্তা চৰ্চা কৰি পেলাই বিষয়টো সমস্যা হিচাপে নাৰাখি সমাধান কৰিবৰ কাৰণে তেখেতে যত্ন কৰক। আনকি কেন্দ্ৰীয় সমিতিয়ে মুখ্যমন্ত্ৰী মহোদয়ক এই সমস্যাসমূহ প্ৰত্যক্ষভাৱে তেখেতৰ সৈতে মুখামুখি হৈ পেলাই আলোচনা বিলোচনা কৰিবৰ কাৰণে কেইবাবাৰো আবেদন নিবেদন কৰিছে, কিন্তু কেন্দ্ৰীয় সমিতিৰ সেই আবেদনক অগ্ৰাহ্য কৰিছে। গতিকে পৰিতাপৰ বিষয়। আমাৰ অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক আমি পোহপাল দিয়াত, তেওঁলোকক খোৰাক যোগোৱাত আমি অপাৰগ হৈছোঁ। গতিকে সেই সমস্যাসমূহ দূৰ কৰিবৰ কাৰণে এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে শেহতীয়াকৈ 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি কিছু কৰিম বুলি কৈছে, কিন্তু আমি তাত আশ্বস্ত হ'ব পৰা নাই যে কিমান বৃদ্ধি কৰিব। এই কথাটো স্পষ্ট নোহোৱাৰ কাৰণে আমাৰ সন্দেহ ক্ৰমে ঘনীভূত হৈ গৈছে, আৰু সেইকাৰণে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মতে আমি কাৰ্যসূচীবোৰ ৰূপায়ণ কৰিছোঁ। আমাৰ ব্লক লেভেলৰ প্ৰথম আজি সজাগতা সভাৰ উদ্দেশ্য হৈছে ব্লক লেভেলৰ পৰা ধৰি আমি গ্ৰাছৰুট লেভেলৰ সকলো শিক্ষাগুৰুকে লৈ পেলাই আমি সুসংগঠিতভাৱে আমাৰ এই যুক্তিসংগত দাবীক আমি ন্যায়সংগত ৰূপ দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আদালতৰো কাষ চাপিছিলে যদিও আদালতৰ উচ্চতম আদালতৰ ন্যায়ক অৱমাননা কৰা দেখা গৈছে এই চৰকাৰখনে। গতিকে আজি এই আপোনালোকৰ চেনেলৰ জৰিয়তে আমি আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰীৰ অলপ সহৃদয়তাৰে এই কথাখিনি চিন্তা বিবেচনা কৰি ইমান বয়সস্থ শিক্ষকসকলক যেন আৰু হাৰাশাস্তি নিদিয়ে, আমাক চূড়ান্ত পৰ্যায়লৈ আমাক যাতে আগবাঢ়ি যাবলৈ তেখেতে নিদিয়ে, এনেকুৱা এটা পৰিৱেশ নহওক, সেই কথাটোৱে আমি সদায় কামনা কৰিছোঁ। আৰু আজি আমাৰ সভাৰ উদ্দেশ্যটো এইটোৱে যে আমি অনাগত দিনত তেখেতে যদি আগন্তুক 15 আগষ্টত অসম চৰকাৰে আমাৰ শিক্ষকসকলৰ বিষয়ে চিন্তা বিবেচনা কৰি যেতিয়া এটা সঠিক ঘোষণা নকৰে, তেতিয়া কিন্তু পৰৱৰ্তী সময়ত আমি 5 ছেপ্টেম্বৰত শিক্ষক দিৱসৰ কাৰ্যসূচীৰ আগে আগে হয়তো আমি বৃহৎ গণতান্ত্ৰিক আন্দোলন কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আমি ল'বলৈ বাধ্য থাকিম। আৰু আজি এই সভাখনৰ উদ্দেশ্যই আছিলে সেইটো, এই সাংগঠনিক সভাখন। ধন্যবাদ।